নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো 22 ছেপ্টেম্বৰ তাৰিখৰে পৰা অৰ্থাৎ এই মাহৰ 22 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমাৰ ভাৰতবৰ্ষত কিছুমান বস্তুৰ দাম কমিব বা আমাৰ অসমত কিছুমান বস্তুৰ দাম কমি যাব কোনবিলাক বস্তু যেনে ঔষধ হৈ গল এসি হৈ গল কাপোৰ হৈ গল জোতা হৈ গল সিমেন্ট হৈ গল ৰং হৈ গল টাইলছ হৈ গল খেতিৰ সজুলি হৈ গল ওয়াশিং মেচিন হৈ গল জীবন বীমাৰ প্ৰিমিয়াম হৈ গল ইউএসটি গাখীৰ ঘিউ মাখন পনীৰ ড্ৰাই ফল মাংস জাম জেলি খোৱা পানীৰ বটল আইসক্ৰীম বিস্কুট কেক পিয়াজ ব্ৰেড ৰুটি পৰঠা শ্যাম্পু সাবুন তেল বাইক এই বস্তুবিলাকৰ দামবিলাক কমিব কিন্তু তাৰ পৰিৱৰ্তে আপোনালোকৰ দুই এটা দাম বস্তুৰ দাম বৃদ্ধিও পাব কিন্তু এই বস্তুবিলাকৰ দামবিলাক কমিব 22 ছেপ্টেম্বৰ তাৰিখৰ পৰা তো ইয়াৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাইছো এইটো চেনেলতে আপলোড আছে য'ত নেকি মই আপোনালোকক সম্ভাৱ্যভাৱে কৈছিলো যে এই কেইটা বস্তুৰ দাম কমিব পাৰে বুলি এতিয়া জিএসটি কাউন্সিলৰ তৰফৰ পৰা কনফাৰ্ম কৰিছে যে এই বস্তুবিলাকত দাম কমিবই বুলি এটা কিমান পাৰ্চেন্ট দাম কমিব সেই সম্পৰ্কতে আজি মই এই ভিডিঅ'টোত আপোনালোকক জনাম মানে এই বস্তুবিলাকত কিমান দাম কমিব সেই সম্পৰ্কে আপোনালোকক আজিৰ এই ভিডিঅ'টোত জনাম এটা দাম কিয় কমিব সেইটো আগতীয়াকৈ আপোনালোকক জনাই লওঁ কাৰণ বস্তুবিলাকৰ পৰা এতিয়া জিএসটি কৰ্তন কৰিব মানে মই যিখিনি বস্তুৰ কথা ক'লো আপোনালোকক এই বস্তুখিনি জিএসটি কৰ্তন কৰিব কিছুমানৰ জিএসটি একেবাৰে নাইকিয়া কৰিব কিছুমানৰ 5% জিএসটি লগাব যাৰ ফলত নেকি যথেষ্ট পৰিমাণৰ দাম কমি যাব যাৰ ফলত নেকি আগতে যদি কোনো এটা বস্তুৰ দাম 100 টকা আছে এতিয়া আপোনালোকে 80 পৰা 85 টকাৰ ভিতৰত লাভ কৰিব ইমানেই কমাই দিছে জিএসটি গতিকে কোনটো বস্তুত কিমান কমাইছে সেই সম্পৰ্কে আজি এই ভিডিঅ'টোত জনাম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব মই শ্ৰী পাঞ্জিত গগৈ আপোনালোকে চাই আছে আপোন নিউজ আহক আৰম্ভ কৰো আজিৰ ভিডিঅ' আগবাইছো প্ৰথমটো দাম কমা বস্তুৰ ফালে প্ৰথমটো দাম কমা বস্তু হৈছে ইলেক্ট্ৰনিক আইটেম সমূহ এটা ইলেক্ট্ৰনিক সামগ্ৰী বুলি ক'লে আমাৰ ঘৰত যিবিলাক ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ কৰি থাকো যেনে এয়াৰ কণ্ডিশনাৰ হৈ গল যেনে টিভি হৈ গল যেনে মনিটৰ কম্পিউটাৰ মনিটৰ হৈ গল যেনে ডিশ ওয়াশ হৈ গল ওয়াশিং মেচিন হৈ গল যেনে প্ৰজেক্টৰ হৈ গল এই বস্তুবিলাকত এতিয়া আধা জিএসটি কমি যাব আগতে 28% জিএসটি লৈ আছিল জিএসটি কাউন্সিলে বা ভাৰত চৰকাৰে এতিয়া কেৱল 18% জিএসটি ল'ব মানে আগতে যদি কোনো এটা টিভি আপোনালোকে 100 টকাত লাভ কৰি আছিল তেনেহলে বৰ্তমান সেই বস্তুটোৰ পৰা 18 টকা মাইনাস কৰি দিয়ক মানে আপোনালোকে 80 টকাত লাভ কৰিব 100 টকাত লাভ কৰি থকা টিভিটো এতিয়া 80 টকাত লাভ কৰিব আগতে আপোনালোকে জিটো নেকি ওয়াশিং মেচিন 200 টকাত লাভ কৰি আছিল হেইটো আপোনালোকে এতিয়া 160 টকাত লাভ কৰিব মানে 18% জিএসটি কমাই দিব ইলেক্ট্ৰনিক আইটেম সমূহত আৰু সেই দামসমূহ কমিব 22 ছেপ্টেম্বৰৰ পৰা গতিকে কিবা যদি লব লগা আছে পূজা যেহেতু আহি আছে কিবা যদি লব লগা আছে 22 ছেপ্টেম্বৰৰ পাছত আপোনালোকে বস্তুবিলাক লওক তেতিয়া আপোনালোকৰ দামবিলাক কম কৈ পৰিব ইয়াৰ পাছতেই দাম কমা বস্তু হৈছে অটোমোবাইল সেক্টৰৰ পৰা অটোমোবাইল যেনে গাড়ী মটৰ এইবিলাকৰ দামটো কমিব এটা কোনবিলাকত কিমান দাম কমিব পাৰে যেনে ধৰি লওক পেট্ৰলৰ দ্বাৰা চালিত হোন্ডা হাইব্ৰিড যিবিলাক নেকি গাড়ী আছে বা এলপিজি সিএনজি কাৰ যিবিলাক নেকি আছে সেই গাড়ীবিলাক যিবিলাক নেকি ধৰি লওক 1200 সিসিৰ পৰা হয় সেইবিলাকতো 18% জিএসটি কমি যাব যেনেকৈ আপোনাৰ ডিজেলৰ গাড়ী হৈ গল 3 হুইলাৰ ভেহিকেল হৈ গল যেনেকৈ মটৰ চাইকেল হৈ গল 350 সিসি লৈকে তাৰ পাছত মটৰ ভেহিকেল মানে ট্ৰান্সপৰ্টত ব্যৱহাৰ কৰা মটৰ ভেহিকেল বিলাক তো প্ৰত্যেকতে আগতে 28% জিএসটি লগাইছিল মানে যিবিলাক নেকি ধৰি লওক লাক্সাৰিয়াস গাড়ী নহয় বা যিবিলাক এসইউভি কাৰ নহয় এসইউভি কাৰৰ তলৰখিনিত 28% জিএসটি আগত লৈছিল এতিয়া 18% জিএসটি অকল ল'ব মানে সেই আৰু উদাহৰণটো আপোনালোকক আগতেও দিছো যে কিমান দাম কমিব পাৰে 18% দাম কমিব এটা নিজে ক্যালকুলেট কৰক যে 4 লাখ টকীয়া এখন কাৰত যদি 18% জিএসটি কমি যায় তেন্তে কিমান কমিব পাৰে 4 লাখ টকীয়া এখন গাড়ীত যদি 18% কমে তেন্তে কিমান কমিব আপোনালোকে নিজে ক্যালকুলেট কৰি চাব ইয়াৰ পাছৰটো দাম কমা বস্তু হৈ গল খেতি পথাৰত ব্যৱহাৰ কৰা হা সজুলিৰ দামটো কমিব এটা খেতিৰ পথাৰত ব্যৱহাৰ কৰা হা সজুলি মানে ধৰি লওক ট্ৰেক্টৰ হৈ গল
পাৱাৰ টিলাৰ হৈ গ'ল, ট্ৰেক্টৰত ব্যৱহাৰ কৰা সা সৰঞ্জামবিলাক হৈ গ'ল, সেইবিলাকত 5% GST লাগিব। আগতে 12% আৰু 18% GST লগাইছিলে, এতিয়া 5% GST লাগিব। বাপৰে বা, সাংঘাতিক দাম কমিব কিন্তু। ট্ৰেক্টৰত যদি আগতে 18% GST লগাই আছিলে, তাৰ পৰা 13% GST মাইনাছ কৰি দিয়ক, মানে 13% দাম কমি যাব। ট্ৰেক্টৰৰ সেই ৰাউটাৰটো যদি আগতে 1 লাখ টকা লৈ আছিলে, তাত যদি 13% GST কমাই দিয়ে, তেনেহ'লে কিমান হ'ব ভাবকচোন। মাত্ৰ 5% GST লগাব, মানে যিমানটো দাম হ'ব, মানে ধৰি লওক বস্তুটোৰ দাম 1 লাখ টকা, আগতে তাৰ ওপৰত 18% GST লগাই 1,18,000 টকা হৈছিলে। এতিয়া সেই বস্তুটোৰ ওপৰত মাত্ৰ 5% GST লগাব, অৰ্থাৎ 1 লাখ টকাৰ বস্তুটো 1,05,000 টকাত লাভ কৰিব। ঠিক আছে, মানে আগতে যিটো বস্তু 1 লাখত পাইছিলে, সেই বস্তুটোৰ পৰা আপোনালোকে 13% GST মাইনাছ কৰি দিয়ক না, উত্তৰ ওলাই পৰিব কিমান দাম কমি যাব। আগবাইছোঁ ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে। ইয়াৰ পাছৰটো দাম কমা বস্তু হৈছে এডুকেশ্যনেল আইটেম। শিক্ষাৰ ক্ষেত্ৰত জড়িত যিমানবিলাক নেকি সা সৰঞ্জাম আছে, যিমানবিলাক বস্তু আছে, প্ৰত্যেকতে GST টোটেলি 0 কৰি পেলাইছে। প্ৰত্যেকবিলাক ধৰি লওক বহি হৈ গ'ল, কলম হৈ গ'ল, কাঠ পেঞ্চিল হৈ গ'ল, ৰবৰ টুকুৰা হৈ গ'ল, কিতাপ হৈ গ'ল, বেগ হৈ গ'ল, মানে এডুকেশ্যনৰ লগত জড়িত যিমানবিলাক নেকি সা সৰঞ্জাম আছে, প্ৰত্যেকটো সা সৰঞ্জামত GST 0 কৰি দিছে। GST পৰিশোধ কৰিব নালাগে। আগতে 12% আৰু 18% GST লগাইছিলে। গতিকে এতিয়া ভাবক আপোনালোকে, প্ৰত্যেকটো কিতাপেই হৈ গ'ল, প্ৰত্যেকখন বহি হৈ গ'ল, 18% যদি GST কমি যায়, মানে আগতে যদি 100 টকা লৈছিলে, তাৰ পৰা 18 টকা যদি আপোনালোকে কমাই দিয়ে, কিমান কমিব নিজে ভাবক আপোনালোকে। বস্তুৰ দাম ব্যাগুম কৰিব 22 ছেপ্টেম্বৰৰ পাছত। আগবাইছোঁ ইয়াৰ পাছৰটো দাম কমা বস্তুৰ ফালে। ইয়াৰ পাছৰটো দাম কমা বস্তু হৈ গৈছে হেল্থৰ লগত জড়িত। হেল্থ ৰিলেটেড যিমানবিলাক আইটেম আছে, হেল্থ ৰিলেটেড আইটেমবিলাকত 5% GST লগাব, আৰু তাৰ লগতে হেল্থ ইঞ্চুৰেঞ্চত 1 টকাও GST নলগায়। হেল্থ ইঞ্চুৰেঞ্চত এতিয়াৰে পৰা একদম টোটেলি 0 হ'ব GST, 1 টকাও GST নলগায়। তাৰ পৰিৱৰ্তে হেল্থ ইঞ্চুৰেঞ্চৰ পৰিৱৰ্তে বাকীবিলাকত মাত্ৰ 5% GST। আগতে 12%, 18% ক্ৰমান্বয়ে এনেকৈ GST লগায়, এতিয়া মাত্ৰ 5%হে GST লগাব বুলি জনাইছে। 5% GST লগাব, বাপৰে বাপ, তামাম কমিব দাম বস্তুৰ। আগবাইছোঁ একেবাৰে শেষৰটো দাম কমা বস্তুৰ ফালে, আৰু সেইটো হৈছে এচেঞ্চিয়েল প্ৰডাক্ট। মানে আমি দৈনিক ব্যৱহাৰ কৰি থকা যিবিলাক নেকি সা সামগ্ৰী আছে, এচেঞ্চিয়েল প্ৰডাক্ট, সেইবিলাকত GST কমিব। সেইবিলাক GST এতিয়া 5%লৈ আহিব। ধৰি লওক আমি দৈনিক ব্যৱহাৰ কৰি থকা তেলটোৱেই হৈ গ'ল, দৈনিক ব্যৱহাৰ কৰি থকা আপোনাৰ চাউল কেইটা হৈ গ'ল, দালি কেইটা হৈ গ'ল, এই বস্তুবিলাক, আৰু ক্ৰীম কণ হৈ গ'ল, তেল কণ হৈ গ'ল, যিবিলাক আমি দৈনিক ব্যৱহাৰ কৰোঁ এচেঞ্চিয়েল প্ৰডাক্ট, এই বস্তুবিলাকত 5% GST লৈ নামি আহিব। 5% মাত্ৰ GST। তো বন্ধু বান্ধৱীসকল, আমাৰ অসমত কিন্তু 22 ছেপ্টেম্বৰৰ পৰা বহু বস্তুৰে দাম কমি যাব। বিৰাট এটা মানে ভাল লগা খবৰ আমাৰ সকলোৰে কাৰণে। কিন্তু তাৰ পৰিৱৰ্তে 2-এটা বস্তুৰ দাম বাঢ়িব দেই, সেইকেইটাও কৈ থৈ যাওঁ। সেইকেইটা হৈছে আপোনাৰ প্ৰথমটো হৈ গ'ল আপোনাৰ চিগাৰেট, দ্বিতীয়টো হৈ গ'ল গুটখা, 3 নম্বৰটো হৈ গ'ল মদ। এই বস্তুকেইটাৰ দাম বাঢ়িব, GST বৃদ্ধি কৰিব, কিন্তু বাকী বস্তুবিলাকত GST কমাব। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা লৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।